মোৰ ঘৰ দৌলতপুৰ, মোৰ নাম হাইদৰ আলী। কালি সন্ধিয়াৰ পিছৰ পৰা জেহৰুলৰ লগত কণ্টেক্ট কৰি আছিলে যে মই ইমানখিনি গম পোৱা নাছিলোঁ। ৰাতি জেহৰুলে মোক ফোন কৰিছে, ফোন কৰি পেলাই কৈছে আফজলৰে মাতিছে। মই কৈছোঁ কেলৈ মাতিছে? কৈছোঁ নাজানো। মই কৈছোঁ শুনি আগে, ই কৈছে। যোৱাৰ পিছত কি কথা বতৰা হৈছে মই ইমানখিনি গম নাপাওঁ। তাৰপিছত মৰ্ণিং টাইমত কৈছে গুৱাহাটী যাব লাগে। তাৰপিছত মই কৈছোঁ যাবি যা, মোক কৈছে ব'ল যাওঁ। আকৌ সুধিছোঁ কিবা আছে নেকি গাড়ীত, মই ইমানখিনি গম নাপাওঁ। একো সি মাত বোল দিয়া নাই। আহিছোঁ, আহি পেলাই ৰাস্তাত সুধিছোঁ কিবা আছে নেকি গাড়ীত, আফজলত কিবা দিছে নেকি তোক? সি কৈছোঁ মই কৈছোঁ কি? কৈছে ফেক কাৰেঞ্চি। কিমান সি নাজানে। তাৰপিছত আহিছোঁ, ছাৰহঁতে পুলিচ ষ্টাফত পাইছোঁ মই, ছাৰে ছিগনেল দি আছিলে। তেতিয়া মই আকৌ সুধিছোঁ গাড়ীত কিবা আছে নেকি? কৈছে আছে। মই কৈছোঁ গাড়ী মই থানালৈ সোমাই দি আছোঁ, পুলিচ ষ্টাফ ৰখি আছে। মই ইমানখিনি জানো, মই গাড়ী চলাওঁ। ই মোক মাতিছে, মোক কিবা এটা পালোহেঁতেন, গাড়ী চলাই গৈ গুৱাহাটীলৈ যায় নে ক'ত যায়। ই কৈছে যাব দিব লাগে, যাব দিছে বুলি কৈছে। মই ইয়াক কৈছোঁ ক'লৈ যাবি? কৈছে ৰাস্তালৈ যাব দিছে, আমাক ফোন কৰিব। মই ইমানখিনিয়ে জানো ছাৰ। মোক কৈছে দৌলতপুৰৰ পৰা মানে আপোনাৰ দিছিলে মই এইখিনি। কালি সন্ধিয়া গাড়ী পাতি নিজে নিছে, কি কৰিছে গাড়ী মোক চন্দাই দিছিলে গৈ থকা বুলি। মই ফোন কৰিম, মই কৈছোঁ ক'ত যাব লাগে, যাবলৈ দিছিলে। ৰাস্তাত ফোন কৰি ইয়াত আমি ওলাই আহিছিলোঁ ৰাতিপুৱা। এতিয়া ওলাই আহিলোঁ আমিবিলাক হেৰি কৰা নাই। এতিয়া আমি মানে যিহেতু কোৱা মতে আপোনাৰ 50-60 লাখ মান এনেকুৱা কিবা আছে বুলি কৈছিলে। ছাৰহঁতেতো বিশ্বাস কৰিছে কিমান ওলাইছে ছাৰহঁতৰ।